পোনপ্ৰথমতে মহো উৎসৱ ৰাসৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মই আবু বক্কৰ সিদ্দিক। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মাতৃভূমি নিউজ। আজি মই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ পশ্চিম ঢেকিয়াজুলি অঞ্চলৰ চিৰাজুলিৰ নিকটৱৰ্তী নপাম অঞ্চলত। আজি নপামতো উদযাপন কৰা হৈছে সাৰ্বজনীন ৰাস, সাৰ্বজনীন শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস উৎসৱ এনেধৰণে নতুন পামত অনুষ্ঠিত কৰা হৈছে। বিভিন্ন ধৰণৰ সঁজুলিৰে ৰাসখন অনুষ্ঠিত কৰা হৈছে। আপোনালোকক মই সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। মই আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম ৰাস উৎসৱৰ উদ্যোক্তাসকলৰ সৈতে। এই সন্দৰ্ভত চাই থাকক আজিৰ এই বিশেষ প্ৰতিবেদন। হয়, ধন্যবাদ। প্ৰথমতে আমি সকলোকে আমাৰ 65 সংখ্যক নতুন পাম সাৰ্বজনীন শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা সদৌ অসমবাসীলৈ ৰাসৰ শুভেচ্ছা আৰু শাৰদীয় শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ। বিগত 64টা বছৰৰ দৰে এই বছৰো 65 সংখ্যক নতুন পাম সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত বিস্তৃত কাৰ্যসূচীৰে এই ৰাস মহোৎসৱ ভাগি পালন কৰা হৈছে। যোৱা 31 অক্টোবৰৰ দিনা পোনপ্ৰথমে কাৰ্যসূচী হিচাপে লাইখুটা স্থাপন কৰা হৈছে। নতুন পাম গাঁৱৰ বয়োজ্যেষ্ঠ নাগৰিক তথা এই ৰাসখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত শ্ৰীযুত তপেশ্বৰ মোহন দাস বাপজনাই এই লাইখুটা মূল স্থাপক হিচাপে অংশগ্ৰহণ কৰিছিল। আৰু তাৰপিছত 14 নৱেম্বৰৰ দিনা প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কাৰ্যসূচী হয়। পতাকা উত্তোলন কৰিছে উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত সুজিত কটকী ডাঙৰীয়াই। তাৰ পাছতে স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। স্মৃতি তৰ্পণত এই ৰাসৰ লগত জড়িত যিসকল প্ৰয়াত ব্যক্তি আছে তেওঁলোকক স্মৰণ কৰা হৈছে। মুখ্য তৰ্পক হিচাপে অংশগ্ৰহণ কৰিছে নতুন পাম গাঁও নিবাসী শ্ৰীযুত ৰমণী বৰ্মন ডাঙৰীয়াই। আৰু তাৰ পাছতে প্ৰাচীৰ পত্ৰিকা আমি এখন প্ৰস্তুত কৰি উলিয়াইছোঁ। প্ৰাচীৰ পত্ৰিকাখনৰ নাম হৈছে বৃন্দাবন। এই বৃন্দাবনখনি উন্মোচন কৰিছে এই অঞ্চলৰ এগৰাকী শিক্ষাবিদ চিৰাজুলি নিবাসী শ্ৰীযুত শচীন্দ্ৰ কুমাৰ বৈশ্য ডাঙৰীয়াই। তাৰ পাছতে আমাৰ এই অঞ্চলৰ প্ৰতিভাৱান শিশু তথা যুৱক যুৱতীসকলৰ দ্বাৰা অংকিত চিত্ৰৰ এখনি প্ৰদৰ্শনী ইয়াতে আমি দিহা কৰিছোঁ। প্ৰদৰ্শনী উন্মোচন কৰা হৈছে সিদিনাই। প্ৰদৰ্শনী উন্মোচন কৰিছে চন্দ্ৰকান্ত দাসে, 1 নং শিঙিমাৰী নিবাসী। আৰু সিদিনাই সন্ধিয়া গণ কাৰ্যসূচী অৰ্থাৎ অধিবাস কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু 15 নৱেম্বৰৰ দিনা ক্ষমা কৰিব 15 নৱেম্বৰৰ দিনা প্ৰথম নিশাৰ মহাৰাস কাৰ্যসূচী ইয়াতে যোৱাকালি প্ৰদৰ্শন কৰা হৈ গৈছে। এই মহাৰাস কাৰ্যসূচী যোৱা নিশা উদ্বোধন কৰিছে অৱসৰপ্ৰাপ্ত শিক্ষক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী বিষয়ববীয়া প্ৰভাকৰ বৰ্মন ডাঙৰীয়াই। আৰু লগতে অতিথি হিচাপে উপস্থিত আছিল ৰাণা প্ৰতাপ বৰুৱা, শ্ৰদ্ধাৰ তুনেশ্বৰ ডেকা। আৰু লগতে সিদিনাই আমাৰ এই ৰাস উৎসৱৰ লগত পূৰ্বৰ পৰা জড়িত যিসকল ব্যক্তি আছে, জীৱিত ব্যক্তি বয়োজ্যেষ্ঠ, তেখেতসকলৰ কিছুসংখ্যক ব্যক্তিক আমি আমন্ত্ৰণ জনাই সম্বৰ্ধনা জনাইছোঁ। আৰু লগতে যিসকল মহান ব্যক্তিয়ে বিভিন্ন সামগ্ৰী আমাক দান হিচাপে আগবঢ়াইছে তেওঁলোককো সম্বৰ্ধনা জনোৱা হৈছে। ঠিক অনুৰূপ কাৰ্যসূচী আজিও ৰূপায়িত কৰা হৈছে। লগতে এই 3টা দিনতেই 14, 15 আৰু 16 নৱেম্বৰৰ দিনা এক সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। বন্তি প্ৰজ্বলন কাৰ্যসূচী 14 তাৰিখে শিশুসকলৰ দ্বাৰা, যিহেতু সিদিনা শিশু দিৱস আছিল, শিশুসকলৰ দ্বাৰা মূলতঃ ৰূপায়ণ কৰা হৈছে। 15 নৱেম্বৰৰ দিনা যিহেতু সত্ৰীয়া সংস্কৃতি দিৱস আছিল, সিদিনা সত্ৰীয়া সংস্কৃতিৰ সাধক ভকত বৈষ্ণৱসকলৰ দ্বাৰা ইয়াতে ৰূপায়ণ কৰা হৈছে। আৰু আজি 16 নৱেম্বৰ, আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে এই অঞ্চলৰ বিশিষ্ট সাংবাদিকসকলক, সংবাদকৰ্মীসকলক নিমন্ত্ৰণ জনাই তেখেতসকলৰ দ্বাৰা এই কাৰ্যসূচীটি ৰূপায়ণ কৰা হৈছে। ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে 3টাকৈ দিহানামৰ দল। এটি দলে ইতিমধ্যে প্ৰদৰ্শন আগবঢ়াইছে। খন্তেক সময়ৰ পাছতে যোৰাগানিকা অৰ্থাৎ গায়ন বায়নৰ দলটিয়ে প্ৰদৰ্শন আগবঢ়াব। আৰু তাৰ পাছতেই মূল ৰাস মহাৰাস আমি ৰাইজলৈ বুলি আগবঢ়াম। মহাৰাসৰ প্ৰথম কাৰ্যসূচী হিচাপে থাকিব সূত্ৰধাৰৰ পিছত কৃষ্ণৰ প্ৰৱেশ আৰু কৃষ্ণ ৰাধাৰ প্ৰৱেশ, গোপিনীসকল আৰু অসুৰ ইত্যাদি বিভিন্ন চৰিত্ৰ আমাৰ গাঁৱৰ এই কেইবাখনো গাঁৱৰ যুৱক যুৱতী তথা বয়োজ্যেষ্ঠ লোকসকলে অংশগ্ৰহণ কৰিছে। তেওঁলোকে এই ৰাসখন আগবঢ়াই নিছে। আজি 65টা বছৰ অতিক্ৰম কৰিছে। অতি গৌৰৱময় এটি যাত্ৰা। আৰু গৌৰৱময় যাত্ৰাৰ অংশীদাৰ হ'বলৈ সম্পাদক হিচাপে ৰাইজে মোক এইবাৰ বাছনি কৰিছে। আৰু আমিও সম্পাদক হিচাপে যিখিনি কৰিব পাৰোঁ আমাৰ সাধ্য অনুসাৰে ৰাইজৰ সহযোগত, আমাৰ সোঁৱে বাওঁৱে থকা আমাৰ যিসকল এই অঞ্চলৰ বিশিষ্ট ব্যক্তি আছে, অগ্ৰজসকলৰ পৰামৰ্শ লৈ আমি কৰি যাবলৈ চেষ্টা কৰিছোঁ। ইয়াত আমাৰ কিছু দুখ ত্ৰুটিও হ'ব পাৰে। আমি আপোনালোকৰ মাধ্যমেৰে ৰাইজৰ ওচৰত হৈ যোৱা দুখ ত্ৰুটিবিলাক মৰীক্ষণ কৰিবলৈ আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। আৰু সকলোকে এই ৰাসলৈ আমি আজি নিশাৰ কাৰ্যসূচী উপভোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু আমাৰ তৰফৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা আৰু সেৱা জনাই মোৰ বক্তব্য সামৰিছোঁ। কৃষ্ণ।